প্ৰাক স্বাধীনতা অৰ্থাৎ 1946 চনত অসমৰ মুখ্যমন্ত্ৰী আছিল ভাৰতৰত্ন গোপীনাথ বৰদলৈ। 1946 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা 1950 চনৰ 6 আগষ্টলৈকে অৰ্থাৎ 4 বছৰ 174 দিন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰাতঃস্মৰণীয় স্বাধীনতা সেনানীজনে। তেওঁ প্ৰতিনিধিত্ব কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আৰু তেওঁৰ সমষ্টি আছিল তেতিয়াৰ কামৰূপ সদৰ দক্ষিণ। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি, তেওঁৰ সমষ্টি আছিল হাজো। তেওঁ জাতীয় কংগ্ৰেছ দলৰ আছিল। তেওঁৰ কাৰ্যকাল 9 আগষ্ট 1950 পৰা 27 ডিচেম্বৰ 1957 অৰ্থাৎ 7 বছৰ 140 দিন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব চম্ভালিছিল বিষ্ণুৰাম মেধিয়ে। সোণাৰী সমষ্টিৰ পৰা বিমলা প্ৰসাদ চলিহাই মুখ্যমন্ত্ৰীত্বৰ আসন অলংকৃত কৰিছিল 28 ডিচেম্বৰ 1957 পৰা 6 নৱেম্বৰ 1970লৈকে, অৰ্থাৎ তেওঁৰ কাৰ্যকাল আছিল 12 বছৰ 313 দিন। পূব গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰি মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ মুখ্যমন্ত্ৰী হৈছিল 11 নৱেম্বৰ 1970 পৰা 30 জানুৱাৰী 1972লৈকে। পূব কোকৰাঝাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী আছিল 31 জানুৱাৰী 1972 পৰা 12 মাৰ্চ 1978 পৰ্যন্ত, অৰ্থাৎ তেওঁৰ কাৰ্যকাল আছিল 6 বছৰ 40 দিন। পৰৱৰ্তী সময়ত তিনিচুকীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীত্বৰ আসন অলংকৃত কৰিছিল গোলাপ বৰবৰাই। 12 মাৰ্চ 1978 পৰা 4 ছেপ্টেম্বৰ 1979লৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল বৰবৰা। 9 ছেপ্টেম্বৰ 1979 পৰা 11 ডিচেম্বৰ 1979লৈকে 93 দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰনাথ হাজৰিকা। 12 ডিচেম্বৰ 1979 পৰা 5 ডিচেম্বৰ 1980লৈকে মানে 379 দিন ৰাজ্যখনত চলিছিল ৰাষ্ট্ৰপতিৰ শাসন। 6 ডিচেম্বৰ 1980 পৰা 30 জুন 1981লৈকে 206 দিনৰ বাবে দলগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰা ছৈয়দা আনোৱাৰা তাইমুৰ আছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা ভাৰতবৰ্ষৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। পুনৰ 1981 চনৰ 30 জুনৰ পৰা 1982 চনৰ 13 জানুৱাৰীলৈকে অৰ্থাৎ 197 দিনৰ বাবে ৰাজ্যত চলিছিল ৰাষ্ট্ৰপতিৰ শাসন। 13 জানুৱাৰী 1982 পৰা 19 মাৰ্চ 1982লৈকে ডিব্ৰুগড় সমষ্টিক প্ৰতিনিধিত্ব কৰা কেশৱ চন্দ্ৰ গগৈ আছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী। পুনৰ 19 মাৰ্চ 1982 পৰা 27 ফেব্ৰুৱাৰী 1983 অৰ্থাৎ প্ৰায় এবছৰৰ বাবে ৰাজ্যখনত চলিছিল ৰাষ্ট্ৰপতিৰ শাসন। পৰৱৰ্তী সময়ত 2 বছৰ 299 দিনৰ বাবে অৰ্থাৎ 27 ফেব্ৰুৱাৰী 1983 পৰা 23 ডিচেম্বৰ 1985লৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল নাজিৰা সমষ্টিক প্ৰতিনিধিত্ব কৰা হিতেশ্বৰ শইকীয়া। 1985 চনৰ 24 ডিচেম্বৰৰ পৰা 28 নৱেম্বৰ 1990লৈকে অসমৰ মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব চম্ভালিছিল প্ৰফুল্ল কুমাৰ মহন্তই। পুনৰ 28 নৱেম্বৰ 1990 পৰা 1991 চনৰ 30 জুন পৰ্যন্ত ৰাষ্ট্ৰপতিৰ শাসন চলিছিল অসমত। 30 জুন 1991 চনৰ পৰা 22 এপ্ৰিল 1996লৈকে অসমৰ পুনৰ মুখ্যমন্ত্ৰী হৈছিল হিতেশ্বৰ শইকীয়া। 22 এপ্ৰিল 1996 পৰা 14 মে 1996লৈকে 22 দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল ভূমিধৰ বৰ্মন। 1996 চনৰ 15 মে'ৰ পৰা 17 মে 2001লৈকে বৰহমপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। 18 মে 2001 চনৰ পৰা 14 মে 2016লৈকে অৰ্থাৎ 15 বছৰ 6 দিন মুখ্যমন্ত্ৰীত্বৰ আসন অলংকৃত কৰিছিল তৰুণ গগৈয়ে। 24 মে 2016 চনৰ পৰা আজি পৰ্যন্ত মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰি আহিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতা সৰ্বানন্দ সোণোৱালে। নিউজ ডেস্ক ৰিপৰ্ট, আই নিউজ নৰ্থ ইষ্ট।